জানুৱাৰী 2025 চনৰ এখন আমি পূৰ্ণাংগ পৰ্যায়ৰ মিটিং আহ্বান কৰোঁ। এই আহ্বান কৰোঁতে কোনো যাতে বাদ নপৰে, আমাৰ প্ৰতি ঘৰে ঘৰে গৈ প্ৰস্তুতি কমিটিয়ে সকলোকে আহ্বান কৰিছে। তদুপৰি নলবাৰীত থকা আমাৰ গাঁৱৰ যিবিলাক লোক আছে তেওঁলোকৰ প্ৰতি ঘৰে ঘৰে গৈ এই মিটিংখনৰ জাননী দিয়ে। ইয়াৰ উপৰিও গুৱাহাটীত থকা আমাৰ স্থায়ী অস্থায়ীভাৱে থকা লোকসকলকো আমি গৈ ঘৰে ঘৰে গৈ নিমন্ত্ৰণ কৰিছোঁ। এতিয়া আমি ইয়াৰ বহুল প্ৰস্তুতি চলাইছোঁ। আৰু এই মৰ্মে এইদিনাখন আমাৰ পূৰ্ণাংগ পৰ্যায়ৰ এখন মিটিং হয়। পূৰ্ণাংগ পৰ্যায়ৰ মিটিং হ'লেও সেইদিনাখন আমাৰ সময়ৰ বা আমাৰ ৰাইজৰ উপস্থিতিৰ সময়ৰ কাৰণে মাত্ৰ পূৰ্ণাংগ পৰ্যায়ৰ মিটিংখন আৰু দুখন আমি উপসমিতি নিৰ্বাচন কৰোঁ। আৰু মূল সমিতিৰ সভাপতি হিচাপে বিচিত্ৰ মজুমদাৰক লোৱা হয় আৰু যুটীয়া সম্পাদক হিচাপে দেৱেন চন্দ্ৰ মজুমদাৰ, বৰ্তমান ভাৰপ্ৰাপ্ত শিক্ষক আমাৰ বিদ্যালয়ৰ, আৰু প্ৰাক্তন প্ৰধান শিক্ষক দীনেশ দাস, আৰু আন এগৰাকী আমাৰ প্ৰাক্তন ছাত্ৰ অনিল হালৈ। এই তিনিগৰাকী যুটীয়া সম্পাদক আৰু তিনিগৰাকী সহকাৰী যুটীয়া সম্পাদক আমি নিৰ্বাচন কৰিছোঁ। এদিনা তেওঁলোক হ'ল স্কুলৰ বিদ্যালয়ৰ আমাৰ শিক্ষক প্ৰশান্ত তালুকদাৰ, নৱজিৎ কলিতা আৰু সুৰেন তালুকদাৰ। ইয়াৰ উপৰিও কাৰ্যকৰী সভাপতি হিচাপে প্ৰথম আমি প্ৰাক্তন প্ৰধান শিক্ষক সদানন্দ তালুকদাৰ, প্ৰাক্তন শিক্ষক হৰিচৰণ শৰ্মা আৰু আমাৰ বিদ্যালয়ৰ প্ৰধান পৃষ্ঠপোষক মাটিৰ দান কৰোঁতা তেওঁলোকৰ পুত্ৰ সুৰেন মজুমদাৰৰ পুত্ৰ ৰমেশ মজুমদাৰক আমি কাৰ্যকৰী সভাপতি পাতোঁ। ইয়াৰ বাহিৰেও আৰু অন্যান্য সমিতিৰ সদস্য আছে, তেখেতসকলৰ নাম বাহুল্য হ'ব বুলি বা আজি সময় নহ'ব বুলি মই ইয়াতে সামৰিছোঁ। ইয়াৰ কাৰণে আপোনালোকক এখন আমি আমাৰ এখন চিঠি প্ৰেৰণ কৰিম বা তালিকাখন আমি দিম। এনেকৈয়ে আমি সভাপতিৰ কাম পূৰ্ণ কৰিলোঁ। আৰু কিছুদিন আগতে আমি আমাৰ যুটীয়া বৈঠকত, উপসমিতি আৰু মূল সমিতিৰ যুটীয়া বৈঠকত আমি আমাৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ যিটো যুগুঠি সেইটো আমি কৰিছোঁ যে আমাৰ কাৰ্যসূচী 3 দিনীয়া হ'ব। এই 3 দিনীয়া হ'ব আৰু দিনটো আমি ধাৰ্য কৰিছোঁ 2026 চনৰ 27, 28 আৰু 29 নৱেম্বৰ। এই তাৰিখত 3 দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি পালন কৰিব খুজিছোঁ। ইয়াত থাকিব আমাৰ প্ৰথমতে সাংস্কৃতিক শোভাযাত্ৰা আৰু জী জোৱাৰ অনুষ্ঠান আৰু পো বোৱাৰীৰ অনুষ্ঠান। এই তিনিটা অনুষ্ঠান প্ৰথম দিনা হ'ব। আৰু সন্ধিয়া থাকিব আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ উদ্যোগত এখন নাটক অভিনয়, প্ৰথম দিনাৰ কাৰ্যসূচী। দ্বিতীয় দিনৰ কাৰ্যসূচী হ'ব আমাৰ গাঁৱৰ যিবিলাক প্ৰবাসী, নলবাৰীয়েই হওক বা গুৱাহাটীয়েই হওক বা অসমৰ বিভিন্ন স্থানত থকা যিসকল লোক আছে তেখেতসকলক আহ্বান কৰি এখন আমি প্ৰবাসীসকলৰ, আমাৰ গাঁওবাসীসকলৰ এখন আমি সভা অনুষ্ঠান, সন্মিলন অনুষ্ঠান কৰিম আৰু অন্তৰংগ আমি আলাপ আলোচনা কৰিম। দ্বিতীয় দিনাৰ কাৰ্যসূচী এনেকুৱা। আৰু সন্ধিয়া থাকিব আমাৰ যিবিলাক স্থানীয় শিল্পী আছে, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, নাইবা বিভিন্ন ঠাইত আমাৰ গাঁও বাস কৰি থকা যিবিলাক শিল্পী আছে সেইবিলাকক আমি মাতি আনি এটা বিচিত্ৰ অনুষ্ঠান কৰিম সন্ধিয়া দ্বিতীয় দিনা। আৰু তৃতীয় দিনা থাকিব বিশেষ কৰি এটা সম্বৰ্ধনা অনুষ্ঠান। সেই সম্বৰ্ধনা অনুষ্ঠানটো হ'ব আমাৰ গাঁৱৰ, অকল পিপলিবাৰী হাইস্কুলৰে নহয়, আমাৰ গাঁৱৰ যিবিলাক কৃতি সন্তান আছে তেওঁলোকক আমি এটা সম্বৰ্ধনা জনাম। তাৰপিছত হ'ব
স্মৃতি গ্ৰন্থ উন্মোচন। স্মৃতি গ্ৰন্থৰ নাম আমি ৰাখিছোঁ সোণালী সাঁচিপাত। এই সোণালী সাঁচিপাতখন তৃতীয় দিনাৰ 29 তাৰিখৰ যিখন মুকলি সভা তাৰে আগে আগে এইখন উন্মোচন কৰিম আৰু তাৰপিছত হ'ব মুকলি সভা আৰু সন্ধিয়া হ'ব। আমি সকলোৱে আশা কৰি থাকোঁ এটা উৎসৱ পাৰ্বণত এটা সংগীত অনুষ্ঠান হওক। সেই সংগীত অনুষ্ঠানত আমি অলপ নামী দামী শিল্পী, বহুত খৰচী নহয় আৰু কিছু মানে মজলীয়া ধৰণৰ সংগীতজ্ঞ বা গায়িকাক মাতি আনি আমি এটা উপভোগ কৰিম আৰু এই তিনিদিনীয়া কাৰ্যসূচী এনেকৈ সমাপন হ'ব। ইয়াৰ বাহিৰেও আমি এটা অনুষ্ঠান কৰিম। সেই অনুষ্ঠানটো হ'ল প্ৰদৰ্শনী, যে আমাৰ এই কৃষি সভ্যতাৰ যিখন গাঁও, কৃষি প্ৰধান যিখন গাঁও, ইতিমধ্যে আমাৰ 200 বছৰ অতিক্ৰম হ'ল স্থাপন হোৱাৰ। আমি জানিব পৰা মতে এই কৃষিক অতিক্ৰম কৰি আমাৰ গাঁওখনে ইতিমধ্যে এখন মিশ্ৰ গাঁও হৈছে। বিভিন্ন ধৰণৰ কৰ্মচাৰী বা বিভিন্ন ধৰণৰ মানুহ ইয়াত সংযোগ হৈছে বিভিন্ন স্থানৰ পৰা আহি। আৰু এই আমাৰ যিটো পিপলিবাৰী গাঁৱৰ যিটো কৃষ্টি, যিটো সভ্যতা, যিটো সংস্কৃতি, এই সকলোখিনিৰ প্ৰতিফলন হোৱাকৈ এখন আমি প্ৰদৰ্শনী এখন পাতিম। এইখিনি আমাৰ মূল কাৰ্যসূচী আৰু এইখিনি কৰি সুফলমে কৰাৰ কাৰণে আমি ইতিমধ্যে বিভিন্ন উপসমিতিটো পাতিছোঁৱে। ইয়াৰ বাহিৰেও ইতিমধ্যে আমি আমাৰ যিবিলাক প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, ক'ত কেনেকৈ আছে, কি কৰি আছে, তেওঁলোকৰ ফোন নাম্বাৰ সকলোবিলাক সংগ্ৰহ কৰি আমি এখন তালিকা যুগুত কৰিছোঁ। ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হওক। এইখনৰ জৰিয়তে, ফোনৰ জৰিয়তে নাইবা আপোনালোকৰ যি মাধ্যম, এই মাধ্যমৰ জৰিয়তে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ, তেখেতসকলে তেওঁলোকে যাতে আমাৰ এই অনুষ্ঠানত আগ্ৰহেৰে যোগদান কৰে আৰু আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে। এই মাধ্যমৰ জৰিয়তে, প্ৰচাৰৰ জৰিয়তে তেওঁলোকক সংবাদ দিবলৈ আপোনালোককো আমি এই মাধ্যমৰ জৰিয়তে, এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু সংবাদসেৱী আপোনালোকলৈ পিপলিবাৰী হাইস্কুলৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আমাৰ পিপলিবাৰী হাইস্কুলখন স্থাপন হৈছে 1976 চনত আৰু এই স্কুলখন স্থাপনত গুৱাহাটীৰ মিলন সমাজ আৰু পিপলিবাৰীৰ গঞা ৰাইজৰ প্ৰচেষ্টাত পূৰ্ণ হৈ উঠিছে। এতিয়া 2026 চনৰ আমাৰ সোণালী বৰ্ষ হ'ব এই বিদ্যালয়খনৰ। আৰু সোণালী বৰ্ষ উপলক্ষে আমি আমাৰ সেই সময়ৰ প্ৰাক্তন প্ৰধান শিক্ষক মহোদয় ইয়াতে আছে, দীনেশ দাস, তেখেতক আমি অনুৰোধ কৰিছিলোঁ এখন সভা আহ্বান কৰিব লাগে। সেই মৰ্মে তেখেতে 2024 চনৰ 5 মে'ত এখন বৈঠক পাতে আৰু সেই বৈঠকত আমাৰ সিদ্ধান্ত হয় যে 2024 চনৰ 25 নৱেম্বৰত আমি এখন সভা পাতোঁ আৰু সেই সভাত আমাৰ এখন প্ৰস্তুতি সভা গঠন হয়। প্ৰস্তুতি সভাৰ সভাপতি হিচাপে বিচিত্ৰ মজুমদাৰ আৰু যুটীয়া সম্পাদক হিচাপে দীনেশ দাস আৰু নৱকুমাৰ ঠাকুৰীয়াৰ নাম প্ৰস্তাৱ কৰা হয়। আৰু সেই প্ৰস্তুতি সমিতিৰ নিৰ্দেশ মতে 2025 চনৰ 19 জানুৱাৰীত এখন পূৰ্ণ পৰ্যায়ৰ সমিতি গঠনৰ নিৰ্দেশ দিয়ে আৰু সেইবোৰ এতিয়ালৈকে অন্তৰ্ভুক্ত কৰা নাই। কিন্তু কেইদিনমানৰ ভিতৰতে গোটেই মহিলাবিলাকক আমি আহ্বান কৰি মহিলাৰ এখন বৃহত্তৰ এখন
আমি সমিতি গঠন কৰিম যাতে তেওঁলোকে বিভিন্ন মহিলাসকলৰ আধাৰ আহ্বানৰ পৰা বিভিন্ন ধৰণৰ কাৰ্য থাকিব তাৰ বাহিৰেও কি থাকিব বিভিন্নজনক আমি আদৰণি জনাব খুজিছোঁ আদৰণি জনাব খুজিছোঁ আমাৰ গাঁৱৰ যিবিলাক শিপিনী আছে এই শিপিনীবিলাকে নিজৰ ঘৰৰ শালত তেওঁলোকে গামোচা বব ফুলা গামোচা বব তেওঁলোকক আমি জনাইছোঁ আৰু তেওঁলোকে সাদৰে গ্ৰহণ কৰিছে আমি বজাৰৰ পৰা কিনি আনি সেইটো নকৰোঁ আৰু যিবিলাক আমাৰ